নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মে' মাহটো হৈছে বিৰল ৰাজযোগৰ মাহ। মংগলৰ ৰাশিৰ পৰিৱৰ্তনৰ ফলত ৩ ৰাশিৰ জাতক জাতিকাসকলৰ ঘূৰি আহিব ভাগ্যৰ চকৰি। আহক তেনেহ'লে এই ৩ ৰাশিৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। আপোনাৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি মে' মাহৰ আৰম্ভণিটো অতিশয় গুৰুত্বপূৰ্ণ। ২ মে' তাৰিখে গ্ৰহসমূহৰ সালসলনি দেখিবলৈ পোৱা যাব। গ্ৰহসমূহৰ ভিতৰত সেনাপতি মংগলৰ মেঘ ৰাশিত প্ৰৱেশ কৰিব, যাৰ ফলত এটি শক্তিশালী যুগ গঠন হ'বলৈ গৈ আছে। ইয়াৰ ফলত ৰাজযোগ সৃষ্টি হ'বলৈ গৈ আছে ৩ ৰাশি। এই যুগ অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত, আত্মবিশ্বাসৰ ক্ষেত্ৰত আৰু সফলতাৰ ওপৰত ই বিশেষভাৱে প্ৰভাৱ পেলাব। লগতে এই সময়ত মানুহসকলৰ সাহস, নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব আৰু নিজৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ ফলত আগবাঢ়ি যোৱাৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি নতুন সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব আৰু জীৱনত আগবাঢ়ি যোৱাৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যেতিয়া মংগল গ্ৰহ নিজৰ ৰাশি মেঘ আৰু বৃশ্চিকৰ ওপৰত উচ্চ হৈ থাকে তেতিয়া বেছিকৈ শক্তিশালী হৈ পৰে। যেতিয়া ৰাজযোগ সৃষ্টি হ'বলৈ ধৰে, এই যুগৰ প্ৰভাৱৰ ফলত সাহসী আৰু আত্মবিশ্বাসী হৈ উঠে, নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰে, নিজৰ কৰ্মৰ প্ৰভাৱ আৰু সফলতা বৃদ্ধি পাবলৈ ধৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি আৰু জ্যোতিষীসকলৰ মতে এই ৰাজযোগ গঠন হোৱাৰ ৰাশিচক্ৰৰ ওপৰত বহু বেছি প্ৰভাৱ পৰিবলৈ ধৰে। বিশেষকৈ ইয়াৰ ফলত ৩ ৰাশিৰ জাতক জাতিকাসকলে বহু বেছি লাভৱান হ'ব পাৰিব আৰু সকলো ফালৰ পৰা তেওঁলোকে উন্নতি কৰিব পাৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ১ নম্বৰটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মে' মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ মাহ বুলি ক'ব পৰা হৈছে। মে' মাহৰ এই সময়খিনি আটাইতকৈ বিশেষ কাৰণ মংগল মেঘ ৰাশিত অৱস্থান কৰিছে। সেয়েহে আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ শক্তিশালী হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব আৰু শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি আপোনালোক সাজু হৈ আছে তেনেহ'লে ইয়াৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব। স্বাস্থ্য আপোনালোকৰ ভাল থাকিব। পূৰ্বৰ স্বাস্থ্যৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। যিসকল লোক খেল ধেমালিৰ লগত জড়িত তেওঁলোকে সফলতা পোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হ'ব আৰু কিবা ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিম বুলিও ইচ্ছা কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে শুভ ফলদায়ক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত ইটোৰ পিছত সিটো সুযোগ আহিবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। ভ্ৰমণ যদি আপোনালোকে কৰিব বিচাৰে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ সমস্যা সমাধান হৈ পৰিব আৰু আশাৰ ৰেঙনি আপোনালোকে দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ হৈ উঠিব আৰু এই পৰিকল্পনা হোৱাৰ ক্ষেত্ৰত মংগল গ্ৰহে আপোনালোকক বহু বেছি সহায় কৰিব, যাৰ ফলত আপোনালোকৰ ভাগ্য ঘূৰি আহিবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঘৰত মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব, নেতৃত্বৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ২ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মংগল ৰাশিৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ লাভ স্থিৰ হৈ পৰিব। এই সময়খিনি ধন উপাৰ্জনৰ নতুন নতুন সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। বন্ধ হৈ থকা ধন আপোনালোকৰ ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকে লোৱা সিদ্ধান্তত অটল থাকিব পাৰিব। লগতে তাৰ পৰা আপোনালোকে সুফল লাভ কৰিব পাৰিব। চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে ভাল খবৰ আহিব পাৰে। এই সময়খিনি সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিচয় বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। সন্তানক লৈ আপোনালোকে আনন্দিত অনুভৱ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ সুখ বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৱে
সকলো ক্ষেত্ৰতে আপোনালোকক সহায় সহযোগিতা কৰিবলৈ ধৰিব শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব শিক্ষাৰ কাৰণে যদি আপোনালোকে কিবা বিচাৰি আছে তেনে ক্ষেত্ৰত শিক্ষাৰ অনুসৰি কৰ্মলাভ যোগ দেখিবলৈ পোৱা যাব পাৰে কেৰিয়াৰৰ কাৰণে আপোনালোকৰ অত্যন্ত শুভ বুলি ক'ব পৰা যায় মনে বিচৰা ধৰণে আপোনালোকে আগুৱাই যাব পাৰিব অৰ্থৰ উপাৰ্জন এই মাহত বৃদ্ধি পাবলৈ ধৰিব তেনে ধৰণে অৰ্থও আপোনালোকে জমা কৰি ৰাখিব পাৰিব ভাগ্যৰ পৰা পোনপটীয়াকৈ সহায় লাভ কৰিব পাৰিব ভাগ্যৰ বলত নতুন নতুন আশা আপোনালোকে সংকোচন কৰি ল'ব পাৰিব ৰৈ থকা ধন আপোনালোকৰ হাতলৈ আহিব চাকৰিয়ালসকলৰ কাৰণে অলপ সময় পাবলৈ সক্ষম হ'ব দায়িত্ব বৃদ্ধি পাব যদিও সেই দায়িত্ব লৈ আপোনালোকে আনন্দিত অনুভৱ কৰিব ঠিকাঠুকলি কৰা লোকসকলৰ ঘৰলৈ নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰিব এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সাময়িক গ্ৰহ হৈছে মংগল সেইবাবে এই ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত বিশেষ মাহ বুলি ক'ব পৰা যায় এই সময়খিনি পুৰণি কোনো চেষ্টাৰ ফল আপোনালোকে লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ দক্ষতা শক্তিশালী হৈ পৰিব প্ৰতি ক্ষেত্ৰত আপোনালোকে আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব কোনো মামলা মুকদ্দমাৰ লগত জড়িত হৈ থকা বা কোনো মামলা মুকদ্দমাৰ মাজত সোমাই থকা লোকসকলে পথ বিচাৰি পাবলৈ সক্ষম হ'ব সামাজিক ক্ষেত্ৰত ভাৱমূৰ্তি উন্নত হৈ পৰিব আৰু গুৰুত্বপূৰ্ণ লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব ঘৰলৈ আহিব পাৰে আপোনালোকৰ মূল্যৱান সম্পদ দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব ঘৰুৱা পৰিৱেশো উন্নত হৈ পৰিব ঘৰত কোনো অতিথি আলহীৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত হ'ব পাৰিব ভ্ৰমণ কৰাৰ যোগ আপোনালোকৰ নামি আহিব ওচৰ চুবুৰীয়াৰ লগত সুন্দৰভাৱে মিলি চলিব পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মন পছন্দৰ কাম লাভ কৰিব পাৰিব কৰ্ম জীৱনৰ লগত জড়িত লোকসকলে পাব এটা ভাল খবৰ এই মাহত বহু দিনৰ পৰা অপেক্ষা কৰি থকা লোকসকলৰ কাৰণে এই এটা সোণালী সুযোগ বুলি ক'ব পৰা যায় কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰিব নতুনকৈ যদি জীৱনত কিবা চিন্তা কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে চিন্তা কৰিব পাৰিব বিয়া বাৰুৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আনক সহায় কৰি সামাজিক ক্ষেত্ৰত আপোনালোকে আনন্দিত অনুভৱ কৰিব বা আপোনালোকে প্ৰশংসা অনুভৱ কৰাৰ যোগ দেখিবলৈ পোৱা যাব মাজে সময় কিন্তু মনটো আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে মনটো চঞ্চল হৈ পৰাৰ ফলত যাতে আপোনালোকৰ হাতৰ পৰা একো সুযোগ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব হয়তো এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো সুন্দৰভাৱে বুজি পালে যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ ৰাশিটো হৈ মই এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ নমস্কাৰ